বহুতে ভাবে যে মই তাত তেওঁৰ ওচৰত যোৱাৰ লগে লগে মই হয়তো চাকৰি পাই যাম। এইটো একেবাৰে ভুল। চোৱা, এই চাকৰি কথাটো যদি মই চাওঁ, আমি হৰস্কোপখন চালো যেনিবা, চাই পেলাই কিন্তু এই ল'ৰাজনৰ চাকৰিৰ স্কোপেই নাই। তেওঁ হৰস্কোপত কোনো এটা দশাতেই চাকৰিটো প্ৰমিছ কৰা নাই, জব প্ৰমিছ কৰা নাই। তাৰ ঠাইত তেওঁ বিজনেছে আছে। তো এষ্ট্ৰলজাৰৰ এইটো গাইডেঞ্চ হ'ব যে আপোনাৰ চাকৰিৰ সময় নষ্ট কৰি লাভ নাই, আপুনি ব্যৱসায় কৰক। আপোনাৰ হাতত যদিও এতিয়া পইচা নাই, আপুনি সৰুকে ষ্টাৰ্ট কৰক বা আপুনি যিকোনো বিজনেছতে আপোনাৰ চাকচেছ আছে। আকৌ যেতিয়া এষ্ট্ৰলজাৰ ভালকে চাই, যিমান এক্সপাৰ্ট এষ্ট্ৰলজাৰ হ'ব সিমানটো আপোনাৰ পিন পইণ্ট প্ৰেডিকশ্যনৰ কাৰণে সুবিধা হ'ব। তেখেতক ক'ব যে নাই, আপুনি পানীৰ ব্যৱসায় কৰক, নে আপুনি লোহাৰ ব্যৱসায় কৰক, নে আপুনি এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত যাওক, নে আপুনি কিবা চাহৰ দোকান দিয়ক, এই গোটেইখিনি কথাও এষ্ট্ৰলজাৰজনে কৈ দিব পাৰে, গাইড কৰি দিব পাৰে। তো আল্টিমেটলি গাইড কৰিলে সেই মানুহটো আকৌ কৰিব লাগিব। ঠিক সেইদৰে যদি মই এখন হৰস্কোপ দেখিলো, দেখি পেলাই ক'লো যে আপুনি চৰকাৰী চাকৰি যোগ আছে, চাকৰি বুলি ক'লে চৰকাৰী চাকৰিৰ কথাই কয়, চৰকাৰী চাকৰি যোগ আছে। কিন্তু চৰকাৰী চাকৰি যোগ থাকিলেই তেওঁ চাকৰি হ'ব বুলি গেৰাণ্টি দিব নোৱাৰে। যদিহে তেওঁ পঢ়া শুনা নকৰে, লগতে ফৰ্ম ফিল আপ নকৰে। চাকৰিটো ফৰ্ম ফিল আপ কৰিব লাগিব, তাৰ কাৰণে পঢ়িব লাগিব। তো যদি আমি কোৱা গাইডেঞ্চ আমি যদি পাই যাওঁ কেলকুলেশ্যনত যে তেওঁৰ চৰকাৰী চাকৰি যোগ আছে, তেনেহ'লে সেই চৰকাৰী চাকৰি পাবৰ কাৰণে যিখিনি কৰিব লাগে কৰণীয়খিনি, অৰ্থাৎ কৰ্মটো তেওঁ কয়, ডেফিনেটলি চাকৰি কৰিবই লাগিব। হয়। আমি যেতিয়া এষ্ট্ৰলজাৰৰ হৰস্কোপখন চাই দেখি যে 50% চাকৰি চান্স আছে, তেতিয়া তেওঁ তাবিজ পাথৰ মন্ত্ৰ জপ পূজা যি আছে উপায়, সেই উপায়বিলাক কৰিলে পৰিমাণটো বাঢ়ি যাব, ছাকচেছৰ পৰিমাণটো বাঢ়ি যোৱাৰ দেখায়। কিন্তু এনেকুৱা নহয় যে তেওঁ নীল চাকৰি নাই। কোনো এষ্ট্ৰলজাৰে কোনো তান্ত্ৰিকৰ যিকোনো বস্তুৱে একো কামত নিদিয়ে। সেইটো মনত ৰখাটো খুব দৰকাৰ। আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এনেকুৱা হয় যে আমাৰ ৰিলেশ্যনশ্বিপ এনেকুৱা হৈছে, ভৱিষ্যতটো কি হয়, আমাৰ বিয়া হ'ব নে নহয়, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ ডেফিনেটলি সেই যিবিলাক ডিলেমা থাকে যে এই পাৰ্টনাৰজন মোৰ কাৰণে ভাল নে বেয়া, এই ধৰণৰ চলিউশ্যন আপোনাৰ দিয়া যায়। কিন্তু আৰু কি হয়, এইখিনি সময়ত দুই ধৰণৰ ৰিলেশ্যনশ্বিপৰ কথাত দুই ধৰণৰ কাউন্সিলিং হয়। এটাটো এষ্ট্ৰলজিকেল, এটা হ'ল চাইকলজিকেল। কিছুমান মানুহ আমাৰ ফোন কৰে, ৰাতি ফোন কৰে যে মই এই ছোৱালীজনী নাপালে চুইচাইড কৰি ল'ম বা মৰি যাম, এই ধৰণৰ কথা। সেইখিনি সময়ত আপুনি এষ্ট্ৰলজি ৰাহু কেতু শনি তেওঁ বুজি নাপায়। তেওঁক লাগে যে সেই ছোৱালীজনী বা সেই ল'ৰাটো মোক লাগে। সেইখিনি সময়ত আপুনি কিমান তেওঁক কাউন্সিলিং দিছে, চাইকলজিকেল কাউন্সিলিং, যে কেনেকে তেওঁক পাহৰিব পৰা যায় বা কেনেকে তেওঁক আকৰ্ষিত কৰিব পৰা যায় নে নাযায় বা কি চিটুৱেশ্যন চলি আছে, সেই গোটেইখিনি গাইডেঞ্চ কৰাটো দৰকাৰ। এজন এষ্ট্ৰলজাৰ বন্ধু হিচাপে তেওঁ গাইড কৰিব লাগিব। কেতিয়াবা অলপ কাৰাকেও আমি ক'ব লাগে। মই বহুত মানুহক কেতিয়াবা কাৰাকেও কওঁ যে কিয় এইবিলাক কৰি আছা। কিছুমান মানুহক বহুত স্মুথলিও ক'ব লগা হয়। তো এজ পাৰ চিটুৱেশ্যন বহুত ডিপেণ্ড কৰে এই ক্লায়েণ্টজনৰ লগত আমি কেনেকে ডিল কৰিছে। কিন্তু সকলো সময়তে এষ্ট্ৰলজাৰজনৰ সেই হাতত থকা ষ্ট'ন বা তোমাৰ তাবিজ পাথৰ সেইকেইটা বস্তুৱে নহয়, তাৰ বাহিৰেও এজন ভাল কাউন্সিলৰ হোৱাও দৰকাৰ। কাৰণ কাউন্সিলিং কৰিলেও 50% প্ৰব্লেম তাতেই চল্ভ হৈ যায়। তেওঁ যদি কাউন্সিলিং কৰি গম পাব মই ভুল কৰি আছো, গতিকে এই ভুলৰ পৰা ওলাই আহিলে ভাল হ'ব। এনেকুৱা আমাৰ বহুত ক্লায়েণ্ট আছে, ছাকচেছফুল ক্লায়েণ্ট আছে, যিবিলাকে আমাৰ তাত আহিছিল বশীকৰণ কৰাম বা এই ধৰণৰ কিবা মোহনী ক্ৰিয়া কৰি পেলাই ছোৱালীজনী লৈ আনিছিল। কিন্তু যেতিয়া আমি আলোচনা কৰো যে আমি হৰস্কোপ দেখিলো যে তেওঁৰ লগত কোনো মিলন নাই, সম্ভৱেই নহয়, তেওঁক যদি আমি কাউন্সিলিং কৰি এসপ্তাহ দুসপ্তাহ পিছত তেওঁ নিজেই সেই মাইণ্ডৰ পৰা গুচি আহে, আমি তেওঁক তাৰ ৰেমেডি হিচাপে ক'ৰবাত ফুৰিবলৈ পঠাওঁ, কোনোবা লগৰ ল'ৰাৰ লগত লং ড্ৰাইভত যাবলৈ কওঁ, সেই ধৰণে কোৱাৰ পিছত তেওঁৰ মাইণ্ডৰ পৰা চেঞ্জ হয় আৰু লাহে লাহে তেওঁ আকৌ নতুন এটা সুস্থিৰ জীৱন যাপন কৰে। কাৰণ ভগৱানে চব ঠিক কৰি থৈছে, আমি জাষ্ট সেই পজিশ্যনকেইটা পাই গ'লে আমাৰ কাৰণে স্মুথ হৈ যায়। আৰু এষ্ট্ৰলজাৰৰ কাম কিছুমান কি থাকে যে গাইডেঞ্চটো, মই বাৰে বাৰে কৈছো গাইডেঞ্চৰ অৰ্থটো কি জানো, কেৰিয়াৰ চুজৰ ক্ষেত্ৰত যে এজন ল'ৰাই কি কেৰিয়াৰ চুজ কৰিব। বহুতে মই দেখিছো মেক্সিমাম 40 ইয়াৰ্ছৰ মানুহবিলাক আহে, তেওঁ কৰিব লাগিছিল কিবা কাম, কৰি আছে বেলেগ কাম, তেওঁ এনজয় কৰিব নোৱাৰে। কেৰিয়াৰটো এনজয় কৰিবৰ কাৰণে পইচাৰ দৰকাৰ নহয়। মানুহে ভাবে যে পইচা হ'লে কেৰিয়াৰটো এনজয় কৰে, এইটো একেবাৰে ভুল কথা। বহুত মানুহে পইচা থকা মানুহে এনজয় কৰিব নোৱাৰে, আৰু কিছুমান ঠেলা বা ৰিক্সা চলাইও এনজয় কৰিছে লাইফটো। আল্টিমেটলি আপুনি যিটো কাম কৰিছে সেইটো কামত এনজয় কৰিব পাৰিছে নে নাই, সেইটো ইম্পৰ্টেণ্ট হয়। ফূৰ্তিত খাইছো আৰু এনজয় কৰি কামটো এনজয় কৰিব লাগে, তেতিয়া তোমাৰ কোনো প্ৰেছাৰেই নপৰে কামটো কৰাৰ ক্ষেত্ৰত। আৰু মই দেখিছো যে আজিকালি হাতত আমি কিছুমান ক্ৰিষ্টেল, সেইটো ক্ষেত্ৰত মোৰ দৃষ্টিত কওঁ যে আজি হলেও মোৰ হাত নাই, মই ক্ৰিষ্টেল পিন্ধিব নোৱাৰো, তেতিয়াহ'লে মোৰ ভাগ্যখন ক্ৰিষ্টেলছ বা ষ্ট'নছ বা পাথৰে জীৱন চেঞ্জ কৰি দিব নোৱাৰে। ইয়াৰ তোমাৰ কি হয়, তোমাৰ যেতিয়া কিছুমান বেয়া বা কিছুমান ভাল গ্ৰহৰ কাৰণেও মানুহে এইবিলাক এটা উপৰুৱা, যেনে ছাপ্লিমেণ্ট যেনেকে আমি খাওঁ, মাল্টিভিটামিনছ আমি যেনেকে খাওঁ বডিৰ কাৰণে, আমি নৰ্মেলি কিছুমান খোৱা খাদ্য আমাৰ লাইফষ্টাইল ঠিক কৰি পেলাই আমি সেই বডিত আনিব পাৰো। যদি আমাৰ দেখিছো আমাৰ পৰা নাই, যেন ভিটামিন ডিটো সূৰ্যৰ পোহৰ পৰিলে ভিটামিন ডিটো পাওঁ, যদি সূৰ্যৰ ৰশ্মি ল'ব পৰা নাই ভিটামিন ডি টেবলেট বা বেজি ল'ব লগা হয়। ঠিক আছে, এই ধৰণৰ বস্তু ষ্ট'নছ হওক বা যিকোনো বস্তুৱেই তেতিয়ালৈকেহে কাম কৰিব যেতিয়ালৈকে তুমি
তুমি কৰ্মটো কৰি থাকো কৰ্ম নকৰাকৈ সেইবিলাকে একো কামত নিদিয়ে কিন্তু তুমি যিটো কৈছা যে মোৰ যাৰ হাত নাই বা যোনে পিন্ধিব নোৱাৰে বা ফাইনেন্সিয়েলো অভাৱ থাকে এনেকুৱা নহয় যে এইটো পুৰা সলিউশ্যন নহয় যে এইটো পিন্ধিলেহে আপোনাৰ পইচা হ'ব নহ'লে নহ'ব যেনেকৈ এটা পাইৰেট বুলি এটা ক্ৰিষ্টেলছ আছে যিটো পাইৰেট পইচাৰ কাৰণে পিন্ধে বুলি কয় কিন্তু এনেকুৱা নহয় যে বহুতে পাইৰেট নিপিন্ধে মানুহ পইচা আছে তো আল্টিমেটলি কি কৰে সেইবিলাকে সহায় কৰে নকৰা নহয় কিন্তু গোটেই লাইফটো যদি আমি চাওঁ 10 to 20% এই ধৰণৰ বস্তুবিলাকে সহায় কৰে গোটেইখিনি হ'ল এটা কৰ্মটো ফিক্স মানে আপোনাৰ যিটো ডেষ্টিনিটো ফিক্স হৈ আছে তাক আমি নিজৰ কৰ্মৰ দ্বাৰা অলপ ঠিক কৰিব পাৰোঁ আৰু এই ধৰণৰ ছাপৰ্টিভ এলিমেণ্টবিলাকে এইবিলাক ক্ৰিষ্টেলছ হওক পাথৰৰ তাবিজ হওক বা ৰথ ভগৱানৰ পূজা এইবিলাকে বহুতখিনি সহায় কৰে আল্টিমেটলি কি হয় এজন মানুহে যদি ভগৱানৰ ওচৰত থাকে ভগৱানৰ কথাখিনি পালন কৰে মন্দিৰ মছজিদ যি যায় কুকুৰ মেকুৰী গৰু ছাগলীক যদি কিবা কিবি খুৱাই থাকে নৰ্মেল যি পাৰে ভাল কাম কৰে যিমান আমাৰ দ্বাৰাতো ভুল হ'বই কিন্তু ভুলবিলাক ৰিপিট নকৰি ভাল কামবিলাকক আমি ৰিপিট কৰিব লাগে বেয়া কামবিলাকক যিমান পাৰে আমি কমাই আনিব লাগে সেইখিনি কৰি ডেফিনেটলি এই ধৰণৰ বস্তু দৰকাৰী নহয় মানে আপোনালোকে গাইড কৰি যদি কোনোবা ভুল পথত গৈ আছে গাইড কৰাটো ভুল পথত গৈছে বোলে আপোনাৰ জীৱনত চাকৰি নাই যিহেতু গতিকে আপুনি বিজনেছ কৰক বিজনেছকো আপুনি এইটো বিজনেছ কৰক বেছি ভাল হ'ব এই বিজনেছটো আপুনি 2 বছৰৰ পিছত কৰে তেতিয়া লাভ হ'ব আপোনাৰ সেই ধৰণৰ মানে এৰিয়া আমি দশা চিষ্টেমত আমি কিছুমান চাওঁ কোনটো পিৰিয়ড কৰিলে ভাল হ'ব যে এইটো পিৰিয়ডত আপুনি নকৰিব নেক্সট ছমাহ ৰখি দিয়ক ছমাহৰ পিছত বিজনেছটো কৰক আপুনি পাৰ্টনাৰশ্বিপ নালাগে কৰিব বা আপুনি পাৰ্টনাৰশ্বিপে কৰিব লাগে পাৰ্টনাৰশ্বিপত আপুনি 3জন মানুহ লৈ কৰক বা 2জন মানুহ লৈ কৰক বা পাৰ্টনাৰশ্বিপ নকৰিব অকলে কৰক বা পাৰ্টনাৰ আপুনি ঘৰৰ মানুহ এটা লৈ কৰক এই ধৰণৰ গাইডেন্সবিলাক আল্টিমেটলি ব্লু প্ৰিণ্ট বনাই দিয়া যায় যে কি কৰিব যেনেকৈ তুমি এজন নিজে ডাইৰেক্টৰ হয় তো ডাইৰেক্টৰ মানুহবিলাক কি কৰে চিনেমা এখনৰ কাৰণে এটা প্ৰথমে অভাৰভিউ এটা বনাই লয় ন সেই বনোৱাটোৱে আমাৰ কাম তাত তুমি ডাইৰেকশ্যন দি গ'লা তেওঁলোকে সেই কেৰেক্টাৰবিলাকে তাত কেনেকৈ প্লে কৰি যাব সেইটো ধুনীয়াকৈ তাৰ প্ৰডাক্ট এটা ডেলিভাৰ হ'ব সেইটোৱে ন আৰু যিহেতু ধৰি লওক এতিয়া ৰিলেশ্যনশ্বিপৰ কথা কৈছো ধৰি লওক এতিয়া সুধিলে যে মই তেওঁৰ লগত বিয়া হ'লে ভৱিষ্যতটো মোৰ সুখৰ হ'ব নে হয় হয় সেই ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি এষ্ট্ৰলজাৰে সহায় কৰিব পাৰে সেইটো হ'ল মেৰেজ মেচিঙৰ কথা যদি বিয়াৰ ক্ষেত্ৰত যদি আহে আমি যদি কুণ্ডলী মিলাই চাওঁ ৰাহি যোৰা চাই বুলি কয় সেই ধৰণৰ আমি চোৱা যায় যে প্ৰয়েবল সেই মানুহজনক বিয়া পতাৰ পিছত এটাটো হ'ল 36 গুণ আমি মিলাও চাওঁ সেইটোতো বেলেগ তাৰ বাহিৰে তেওঁলোকৰ ফাইনেন্সিয়েল ভাল হ'বনে নহয় হেল্থ ঠিকে থাকে নাথাকে বিয়াৰ পিছত বাচ্চা হ'বনে নহয় এই ধৰণৰ কিছুমান টপিক থাকে সেই টপিক সেই পাৰ্টনাৰজনৰ লগত অহাৰ পিছতে লাভ হ'বনে লোকচান হ'ব এইটো চোৱা যায় কিছুমান দেখিছোঁ তেওঁৰ নিজৰে বেয়া দিন চলি আছে বা আহি থকা 20টা বছৰ খুব বেয়াই আছে লাইফ পাৰ্টনাৰজনৰ সেই একেই অৱস্থা সেইখিনি সময়ত আমি যদি মেৰেজ মেচিঙৰ কথা কোৱা যায় তেতিয়া আমি এভইড কৰিবলৈ দিয়া যায় সেইটো অনলি এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত যদি লাভ মেৰেজৰ কিবা আহিছে কাপল তই প্ৰেমটো বাধা নিদিওঁ আৰু সেয়া ভাঙিও নিদিওঁ গতিকে আমি যাওঁ দেখিছোঁ বেয়া আছে তেওঁলোকক সজাগ কৰি দিওঁ যে আপোনালোকৰ অলপ নিগেটিভিটি আছে তো আপোনালোকে যিমান পাৰে ভগৱানৰ চৰণত থাকিব কাম ভালকে কৰক আৰু যিখিনি সৰু সুৰা বাধা থাকিব তাক আমি হেলৰঙে পাৰ কৰিবৰ কাৰণে নিজে যুদ্ধ কৰিব লাগিব সেই ধৰণৰ গাইডেন্স দিয়া কামটো আৰু মোৰ এটা মনত প্ৰশ্ন মোৰ আগৰ পৰা সৰুৰ পৰা আছে যে আজি ধৰি লওক হঠাৎ মোৰ কিবা এটা হৈ গ'ল সৰু সুৰা দুৰ্ঘটনা এটাই হ'ল বা মই যাক বিচাৰি আছিলো তেওঁ ধৰি লওক বেলেগলৈ গুচি গ'ল গতিকে আমি কৈছো যে কপালত লিখা আছে একচুৱেলি সেই মতামতটো আপুনি মানে ডেষ্টিনিতে চব লিখা থাকে ডেষ্টিনিৰ লিখাটোৱে ফিক্স থাকে সেই ফিক্সটো আমি এষ্ট্ৰলজাৰে ডিকোড কৰে তেওঁ হৰস্কোপখনৰ জৰিয়তে ডিকোড কৰি পেলাই কয় যে আপোনাৰ এইখিনি হ'ব লগা আছে বা এইখিনি হ'ব বা এইখিনি হৈ গৈছে আপোনাৰ সেই হ'ব লগা যিখিনি বেয়া আছে সেই বেয়াখিনিৰ কাৰণে সেই মানুহজন প্ৰিপেয়াৰ কৰা যায় যে আপোনাৰ এই ছোৱালীজনী আপোনাৰ লাইফত নাছিলে গতিকে আপোনাৰ পৰা গুচি গ'ল তো ইয়াৰ কাৰণে আমি নিজকে ইম্প্ৰুভ কৰক আপোনাৰ কিহৰ কাৰণে গুচি গ'ল আপোনাৰ হাতত পইচা নাই কাৰণে গুচি গ'ল দেখিব বেয়া কাৰণে গুচি গ'ল নে কি কাৰণে গুচি গ'ল সেই মানুহটো তাক ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে তেওঁ মাইনাছ পইণ্টটো ক'ত আছিলে যে মোৰ ফিগাৰটো একেবাৰে বেয়া একেবাৰে অৱস্থাই নাইকিয়া তোমাৰ মোৰ নিচিনা ক্ষীণমিন মানুহ তো আমি কি কৰিব লাগে আমাক যদি কোনোবাই ৰিজেক্ট কৰিছে বডিটো বডিত কনচেনট্ৰেট কৰিব লাগে মই ড্ৰিংকছ কৰালৈ যদি মোক এৰিছিলে মই ড্ৰিংকছ কৰা বন্ধ কৰিব লাগে মোৰ পইচা কম আছিল কাৰণে যদি তেওঁ এৰিছিলে সেই পইচাটোৰ কাৰণে নিজকে ইম্প্ৰুভ কৰিব লাগে আমি কি কৰো প্ৰুফ কৰোঁ মোৰ কি নাই মই তাক অমুক খুৱাইছিলো তমুক খুৱাইছিলো সেই ধৰণৰ কথা নহয় নিজকে সদায় প্ৰুফ কৰাতকে ইম্প্ৰুভ কৰি গ'লে ডেফিনেটলি লাইফত ছাকচেছ হ'ব পৰা যায় আৰু এটা মোৰ মনত প্ৰশ্ন থাকে যিহেতু কোৱা হয় যে এখন বিয়া আমি সেইটো একদম ডেফিনেটলি সেইটো কথাও হয় মানে কি বিয়া বুলি কোৱাৰ লগে লগে আজিকালি ৰাহি যোৰাটো চাই এষ্ট্ৰলজাৰৰ পৰা ফিক্স কৰে যিমান পাৰা সোনকালে কাৰণ কি হয় মেকআপ আৰ্টিষ্ট ঠিক কৰিব লাগে ফটোগ্ৰাফাৰ ঠিক কৰিব লাগে তাৰ কাৰণে আগত বিবাহ ভৱন ঠিক কৰিব লাগে তাৰ কাৰণে আগতীয়াকে যিকোনো এটা ডেট যি পাইছে ইণ্টাৰনেটত হওক বা কিবা এটা কৰি পেলাই ডেট এটা চাই লৈ পঞ্জীয়ন মেলে কি কেইটা দিনত বিয়া দিন আছে কিন্তু সেইটো ভুল যে সেই পাৰ্টিকুলাৰ দৰা কইনাজনৰ আমি এষ্ট্ৰলজিৰ ভাষাত ক'লে টেকনিকেল কথা হ'ব ৰবি শুদ্ধি গুৰু শুদ্ধি চন্দ্ৰ শুদ্ধি আহিছেনে নাই তেওঁলোকৰ সেই দিনটোত পাৰ্টিকুলাৰ লগ্ন ভালকে বহিছেনে তেওঁলোকৰ বিয়াৰ কাৰণে সেইবিলাক যদি একুৰেটলি চোৱা নাযায় তেতিয়াহ'লে বিয়া ভাঙাৰ চান্স আছে সেইটো প্ৰথম কথা ছেকেণ্ড কথা ডেষ্টিনিত আছেনে নাই তেওঁৰ বিয়াখন
বহুত দেখিছো মই ৰিচেণ্টলি এখন দেখিছো গহপুৰৰ এখন বিয়া পাতিব গ'ল একদম দৰা সোমাবই নিদিলে কিবা এটা কাজিয়া লাগি গ'ল সৰু কিবা এটা কাজিয়া চেইন দিয়া দিলে নে কিবা এটা কাজিয়া লাগিলে আৰু বিয়াখন ভাঙি থাকিলে তো এই ধৰণৰ হৈ যায় তো এক একচুৱেলি হৰস্কোপৰ সেইদিনাখন তাৰপিছত বিয়া নাছিলে যদি জবৰদস্তি কৰি তেওঁ বিয়াৰ কাৰণে চেষ্টা কৰিছিল গতিকে নহয় গতিকে আমি ৱেইট কৰিব লাগে সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি কাৰো একো নহয় গতিকে সেইটো কাৰণে সময়ৰ কাৰণে ৱেইট কৰিব লাগে অৰ্থাৎ সময়ক আমি অলপ সময় দিব লাগে সময় নিদিয়াৰ কাৰণে খৰ ধৰ কৰোঁ কাৰণে চব খেলি মেলি হৈ যায় হয় হয় আচলতে এইবিলাক কথা বিশেষকৈ আপোনাৰ ক্ষেত্ৰত আপোনাৰ ওচৰতে থাকে ৰিলেশ্যনশ্বিপ বা ৰিলেশ্যনশ্বিপ চাকৰি স্বাস্থ্য এইবিলাকতো কমন টপিক সেইকেইটা টপিকতে মানুহ ধৰি মই কৈছো নে হেল্থ ৱেল্থ কেৰিয়াৰ ৰিলেশ্যনশ্বিপ এইকেইটাতে মানুহ ঘূৰি ফুৰে এতিয়া আপোনাৰ ওচৰত আহিলো বুলি মই তেওঁৰ ওচৰত গ'লো তেওঁ মোক এনেকে কৈছে 1 বছৰৰ ভিতৰত তুমি চেষ্টা কৰিলে চাকৰি হ'ব তাৰপিছত তেওঁ বহি থাকিলে নহ'ব নহয় ডেফিনেটলি পুলিচ কৰিম বুলি দৌৰিবই লাগিব কৰ্মটো মেইন হয় হৰস্কোপখন দেখাৰ পিছত আমি দেখিলো যে আপোনাৰ চাকৰি যুগ আছে দেন আপুনি তাৰ কাৰণে চেষ্টা কৰিব লাগিব চাপ'জ মোৰ যদি হৰস্কোপখন মোৰ চাকৰি যুগ ছিল মই এপ্লাই কৰা নাই লাইফত কেতিয়াও গতিকে মোৰতো কেতিয়াও নহ'ব কথাটো সেনেকুৱা ধৰণৰ হয় আৰু কিছুমান মানুহৰ কি বহুত বছৰ চেষ্টা কৰি আছো আমাৰ গাঁৱৰ চবেই হৈ গ'ল মোৰ নহ'ল সেইটো তেওঁৰ ভাগ্যতে নাই সেইটো কাৰণে হৰস্কোপখন অলপ কিছুমান বয়সে চাই থকাটো দৰকাৰ এজন ল'ৰা 22-23 বছৰ বয়সত এবাৰ হৰস্কোপখন চাই লোৱাটো খুব দৰকাৰ হয় যে মই ভৱিষ্যত পৰিকল্পনা 10 বছৰৰ কাৰণে বনাই ল'লে যে দেখিলে যে তেওঁ এষ্ট্ৰলজাৰজনে চাই মেলি ক'লে যে তোমাৰ চাকৰি নাই যদি চাকৰি হয় খুব বেছি প্ৰাইভেট চাকৰি হ'ব পাৰে সি দেখাই যে মই প্ৰাইভেট চাকৰি কৰোঁ বিজনেছ কৰোঁ মোৰ বিজনেছৰ স্কোপ নাই দেখোন মই এটা প্ৰাইভেট চাকৰি কৰিলোঁ কাৰণ প্ৰাইভেট চাকৰিটো এনেকুৱা বহুত প্ৰাইভেট চাকৰি মানুহ চলি আছে তো সেই প্ৰাইভেট চাকৰিটো যদি আছে তাক কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় তাৰ কাৰণে অলপ স্কিল শিকিলে আজি তাৰিখত যদি কওঁ AI শিকিলে কোনোবাই কম্পিউটাৰ শিকিলে এই ধৰণৰ শিকিবলৈ অলপ ভাল কৰিলে অকল চাকৰি বুলি ক'লে গভৰ্ণমেণ্ট চাকৰি নহয় প্ৰাইভেট চাকৰি গভৰ্ণমেণ্ট চাকৰিটো বহুত ভাল দৰমহা পোৱা যায় গতিকে নিজকে নিজে চাব লাগে যে মই কিহৰ কাৰণে ফিটেড মই কোনটোত নিজকে পাৰফেক্ট হয় কাৰণ তুমি চব মানুহ একেই নহয় আজি শচীন তেণ্ডুলকাৰ যদি কোৱা হয় গান গাবলৈ লতা মংগেশকাৰ যদি ক্ৰিকেট খেলিবলৈ দিয়া তেওঁ নোৱাৰিলে তেওঁলোকে গম পালে যে মোৰ ক্ৰিকেটটো মোৰ কাৰণে মেইন শচীন তেণ্ডুলকাৰৰ কাৰণে সেয়াই খেলিলে তো আল্টিমেটলি কি যেতিয়া গম পোৱা যায় তাত যদি অকণমান মানে কম হেঁচা দিলেই বেছি চাকচেছ পোৱা যায় মই এনেকুৱা মানুহ বহুত দেখিছো যে তেওঁ ধৰি লওক তেওঁ চাকৰি এটা কৰি আছে তেওঁ চাকৰি হঠাৎ বাদ দিছে বাদ দি তেওঁ যিটো মনত হয়তো যদি খেলিব নহলে এক্টিং বা মানে চাকৰিটো তেওঁ মন বহাব পৰা নাই বহুত মানুহ এনেকে আজিকালি বিশেষ কন্টেন্ট ক্ৰিয়েটৰ বহুত বেলেগ চাকৰি বাদ দি তেওঁলোকে কৰিছে চাকচেছ হৈছে এইটো আল্টিমেটলি কি তেওঁ সেইটো গম পাইছে যোনে যিমান সোনকালে গম পায় সিমানেই তেওঁ লাইফত উন্নতি কৰিব পাৰে সিদিনা আমি লখিমপুৰত যাওঁতে এগৰাকী শিক্ষকৰ চাকৰি এৰি তেওঁ ৰেষ্টুৰেণ্ট খুলিছে আমি সুধিলো আপুনি কিয় কৰিছে কৈছে মই তাত ছেটিছফেকশ্যন যেতিয়া কাম কৰি পেলাই আনন্দ পোৱা যায় ন তেতিয়া তোমাৰ কাম কৰাৰ কষ্টৰ অনুভৱেই নহয় একচুৱেলি সেইটোৱে কথা আজি তেণ্ডুলকাৰে হওক বিৰাট কোহলি হওক কিমান মানে 24 আৱাৰ্ছৰ 18 ঘণ্টামান তেওঁলোকে ক্ৰিকেটেই খেলি থাকে তো তেওঁলোকে এইটো পেশ্যন হৈ গৈছে যেতিয়া পেশ্যনটো যেতিয়া প্ৰফেশ্যনেল কনভাৰ্ট হয় তো তোমাক একো বেলেগ এটা তোমাৰ মটিভেশ্যন থাকে ভিতৰৰ পৰা নহ'লে তোমাৰ যদি কাম ভাল নলগা কাম এটা কৰিব ৰাতিপুৱা উঠিবলৈ মন নাযাব মানে সানডেৰ পিছত কেতিয়া সানডে আহে তাকে ভাবি থাকে আৰু কামটো কৰি আপুনি যদি ভাল নলগা কামটো কৰি থাকে আপুনি আমনি পাব আমনি বৰ লাগি যাব কোনো ইম্প্ৰুভ কৰিব নোৱাৰা যায় আৰু যেতিয়া ভাল পোৱা কাম এটা কৰা যায় তাক আৰু কিছুমান ক্ৰিয়েটিভ বস্তু আহি আৰু বস্তুটো ভাল হৈ যায় বহুতখিনি কথা জানিলো আপোনাৰ পৰা আপোনাৰ বহুত সময় নলওঁ মই আপুনি যথেষ্ট ব্যস্ত ৰাখিছো তাৰ মাজতে ললো বিশেষকৈ আপোনাৰ ওচৰত যদি এতিয়া কোনোবা আহিব বিচাৰে ক'ত কেনেকে ধৰণে যোগাযোগ কৰিব পাৰে মোৰ এটাই চেম্বাৰ অল্টাৰনেটিভ এছ'ড 24 আমাৰ কাহিলীৰ পৰা জনকপুৰত আছে গুগল কৰিলে পাই যাব বা ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত অল্টাৰনেটিভ এছ'ড 24 বুলি যদি চাই আপুনি মোক পাব এনেই মোৰ নাম্বাৰটো হ'ল 9706341606 তাত এবাৰ কণ্টেক্ট কৰি যোগাযোগ কৰিব আৰু আপোনালোকে যদি বিচাৰে তেওঁ এড্ৰেছটো কৈ দিছে সেইমতে ফোন কৰিব বা আপোনাৰ এপইণ্টমেণ্ট লৈ আহিব গতিকে আমাৰ কিছুমান যদি সমস্যা হৈ থাকে বিশেষকৈ সমস্যা হৈ থাকিলে ধৰি লওক আমাৰ এতিয়া কি হৈ আছে জীৱনটোত অসুবিধা বা এনেকুৱা বহুত থাকে ন টেনশ্যন তেতিয়া হয়তো মানে বিশেষকৈ এতিয়া গুৱাহাটীত বুলি ক'বলৈ গ'লে আপোনাৰ কথা হঠাৎ মনলৈ আহে যে তেওঁৰ ওচৰত যাওঁ আমি অকণমান মনটো দেখুৱাই চাওঁ আচলতে সেই বস্তুটো যে আমাৰ মনত ভাৱ আহে আচলতে সেই বস্তুটো আপুনি আপোনাৰ ক্ষেত্ৰৰ ফালৰ পৰা কি বুলি ক'ব আমাৰ নিজৰ কৰ্মফল নে এনেকুৱা কি বুলি সুন্দৰ কুৱেশ্যন সুধিছা একচুৱেলি কথাটো কি হয় মানুহবিলাকৰ সদায় কিউৰিঅচিটি থাকে ভৱিষ্যতটো কি হ'ব আৰু এষ্ট্ৰলজাৰজনে কি কৰে এটা গাইডলাইন কৰি দিয়ে তেওঁলোকক যে আপোনালোকৰ আহি থকা 2-3টা বছৰত এইখিনি হ'বলৈ গৈ আছে আপোনাৰ বিয়া হ'বলৈ গৈ আছে বা আপোনাৰ চাকৰি হ'বলৈ গৈ আছে বা স্বাস্থ্যৰ খুব ক্ষতি আছে ধৰি লওক স্বাস্থ্যৰ টপিকটো ল'লো কাৰণ স্বাস্থ্যটো মেইন হয় যদি আমি দেখিছোঁ হেল্থৰ তেওঁলোকৰ কিমান ইছ্যু দেখি আছোঁ তেওঁ হৰস্কোপখন চালোঁ হেল্থৰ ইছ্যু দেখি আছোঁ তেতিয়াহ'লে তেওঁক কিছুমান কাম কৰিবলৈ দিয়া হ'ব
হয় কামবিলাকৰ ভিতৰত এইটো নহয় যে তাবিজ পাথৰ বা এনেকৈ কিবা যে তেওঁ প্ৰথমতে আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ আছে নে নাই যদি হেল্থ ইঞ্চুৰেঞ্চ নাথাকে তেতিয়া তেওঁৰ অনাগত অলপ ফাইনেন্সিয়েলি প্ৰব্লেম হ'ব পাৰে যিহেতু হেল্থৰ প্ৰব্লেম আছে তেওঁৰ লাইফষ্টাইলটো অলপ ঠিক কৰিব লাগে যেনে তেওঁ খোৱা খাদ্যৰ অলপ কথাখিনি ঠিক কৰিব লাগে এই ধৰণৰ যিবিলাক গাইডেঞ্চ থাকে আৰু এষ্ট্ৰলজি কিবা ৰেমেডি থাকে নেকি যে এষ্ট্ৰলজিৰ যে এইখিনি আপুনি কাম কৰি ৰাহু কেতু শনি কিবা প্ৰব্লেমৰ কাৰণে আপোনাৰ এইটো হৈ আছে গতিকে এই মন্ত্ৰ জপ কৰিলে মন্দিৰ গ'লে ষ্টন পিন্ধিলে তাবিজ পিন্ধিলে আপোনাৰ ভাল হ'ব এই ধৰণৰ গাইড দিয়া এষ্ট্ৰলজি অকল যিকোনো টপিকতে মই স্বাস্থ্যৰ কথাটো ক'লো বিয়াৰ হওক জেনেৰেলি মানুহে কি সোধে হেল্থ সোধে ৱেল্থ সোধে কেৰিয়াৰ ৰিলেশ্যনশ্বিপ এইকেইটাৰ ওপৰতে গোটেই লাইফটো চলি থাকে তো এই গোটেইখিনি এটা গাইড কৰিবৰ কাৰণে যেন এষ্ট্ৰলজাৰৰ কাম হয় আমিও সেই গাইডেঞ্চ দিবৰ কাৰণে আমাৰ ক্লাইণ্টসকলক চেষ্টা কৰোঁ কিন্তু এইটো অৰ্থ নহয় যে কিবা এটা প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো আমাৰ ওচৰত আহিব আৰু চলিউশ্যন হৈ যাব সেনেকুৱা কোনো ধৰণৰ কথাই নাই চলিউশ্যন দিয়া মানুহ আমি নহয় আমি একচুৱেলি গাইডেঞ্চ দিয়া মানুহে আৰু সেই গাইডেঞ্চ আমি দেখিছোঁ 2-3 বছৰত আপোনাৰ বেয়া হ'ব লগা হৈ আছে সেই বেয়াৰ কাৰণে আপোনাক প্ৰিপেয়াৰ কৰি লোৱা হয় যে আপুনি যদি এইখিনি কাম নকৰে সেই বেয়াৰ পৰিমাণটো কমিব চাপ'জ আপোনাৰ হেল্থ খুবেই বেয়া মই হেল্থৰ টপিকটো বাৰে কৈছোঁ হেল্থৰ খুব বেয়া আছে যদি আপুনি ড্ৰিংকছ নকৰিব ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিব যাতে আপুনি এক্সিডেণ্টৰ পৰা আপুনি আঁতৰাই ৰাখিব পাৰে আপোনাৰ ফুড হেবিটটো চেঞ্জ কৰক বা আপুনি যিমান পাৰে খোজ কাঢ়ক বা এই ধৰণৰ যিবিলাক য়োগা প্ৰাণায়াম থাকে এইবিলাক কৰক তো এইবিলাকে আপোনাৰ বেমাৰ হোৱাত বাধা নিদিয়ে বেমাৰটো হ'বই বাট তাৰ পৰিমাণটো আপোনাৰ কাৰণে কম তো সদায় আমিও বিচাৰোঁ যে আমাৰ ওচৰত যেতিয়া মানুহবিলাক আহে এষ্ট্ৰলজাৰজনৰ যিকোনো এষ্ট্ৰলজাৰৰ ওচৰতে আপুনি গাইডেঞ্চ ল'বলৈ যাওক যে মোৰ এতিয়া কি চলি আছে আহি থকা দিনত কি হ'ব কিন্তু এইটো নহয় যে তেওঁৰ তাত অহাৰ লগে লগে মোৰ লাইফটো চেঞ্জ হৈ যাব সেনেকুৱা কিন্তু ভুল ধাৰণা হয় যে আহিলে কোনোবাই চেঞ্জ কৰি দিব গতিকে কাহিলী পাৰতে আছে আপোনালোকে যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰে আপোনাৰ বহুত সময় নলওঁ ধন্যবাদ বহুত সময়ত ভাল লাগিল ইমান ধুনীয়া কাম কৰি আছে তোমাৰ চেনেলতো বহুত শুভেচ্ছা থাকিল এই চেনেল যাতে গ্ৰ' হয় আৰু মানুহৰ উপকাৰ হয় আপোনালৈ ধন্যবাদ থাকিল ধন্যবাদ